স্যার এই নিউজ লাইফৰ পৰা আহিছিল এনকে টিভিৰ পৰা আৰু প্ৰাগ চেনেলৰ পৰা ইহঁতে এনে ইনভেষ্টিগেশ্যন কৰিব আহিছে নে পেথলজিষ্ট থাকে নে নাথাকে তেনেকুৱা আপুনিতো আহেই মানে আপোনাক সুধিছে মানে ক'ত কাম কৰে কি কথা কিমান কাম কৰি পাঠশালা ইভিনিঙত এনে আহে তেখেতে আপুনি সপ্তাহত দুদিন অহা বুলি কৈছিলে কেতিয়াবা অসুবিধা হলে আহে আৰু কেতিয়াবা সদায়ও আহে কাম কৰে কোকৰাঝাৰ আগতীয়াকে চুৰি কৰি কিয় যায় এইটো চিষ্টেমে তেনেকুৱা গুৱাহাটীতো আপুনি ডাঙৰ ডাঙৰ লেব বিলাকত চব স্কেন কৰাই মানে থাকে আপুনি চবতে যাব পাৰে অলৰেডি নহয় 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 তেখেতে ৰিপৰ্টটো চাই আপোনালোকৰ অডিশ্যন হয় অডিশ্যনত আপুনি ক'লে টেকনিচিয়ান কিন্তু আমাৰ পাঠশালাত কেইখনমান আছে প্ৰিফাৰ কৰাওতো তেওঁলোকে ৰিপৰ্ট দি আছে সেইটো নাজানো মানে পেথলজিষ্টৰ কাম কি প্ৰিন্টৰ ওপৰত চহী কৰাটোৱে কাম মানে সিহঁতে আমিতো গোটেই ৰিপৰ্ট আমি কালি ক'ত আছে তেতিয়া কালি ক'ত আছে স্যাৰ হেল্ল' স্যার কালি করেছিল দিছে ইহাতে কইলো হ্যাঁ 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 তো ওর বাচ্চাটাতে তো কালি করেছিল বাচ্চাটাতে এসেছিল কালি হ্যাঁ ডিউটি না নাইট ডিউটি আছে তো আজি করেছে আজি শুনি কেনেকে করতে স্ক্যান নকলে রিপোর্ট স্ক্যান কম্পিউটার স্ক্যান করে শুনি দিব নোৱাৰে নহলে ৰুলত নাই আমি উঠি লৈছো চাব লাগে নামটো চাব লাগে নে নাই ৰিপৰ্টটো তেখেতে চাইয়ে ৰিপৰ্টটো প্ৰিন্ট কৰি ৰিপৰ্টটো তেখেতে অনলাইন চাইয়ে আপুনি পেথলজিষ্ট টেষ্ট কৰি পৰীক্ষা কৰিব লাগে টেষ্ট পৰীক্ষাটো টেকনিচিয়ানে কৰে টেকনিচিয়ানে কৰে তেখেতে ৰিপৰ্টটো চাই ৰিপৰ্টটো কোনে প্ৰস্তুতটো আমি টেকনিচিয়ানে কৰো সব লেবৰেটৰীতে টেকনিচিয়ানে কৰে ডাঙৰ ডাঙৰ লেবৰেটৰীটো আপুনি যাওক প্ৰিয়াংশু শৰ্মা সুধকচোন কেইখনত কৰি আছে প্ৰিয়াংশু শৰ্মা কেইখনত কৰে তাৰে এখন আমাৰতে কৰে বেলেগত কৰে নাই বেলেগত নকৰে হেল্ল' নমস্কাৰ প্ৰিয়াংশু শৰ্মা হয় নেকি ইয়াত কেইখনত কৰে পাঠশালাত লেবৰেটৰী পাঠশালাত মোৰ যিখন অনলাইন কৰা আছে হয় অনলাইন ৰিপৰ্টিং হয় তাতে এইটো নিয়ম হয়নে বাৰু এজন পেথলজিষ্টৰ কাৰণে অনলাইন ডেটা কৰিব পাৰি ন অনলাইন কৰিব পাৰি নহয় অনলাইন মানে আপুনি ৰিপৰ্টটো স্যাৰ অনলাইন চাই নহয় কি কয় কিছুমানটো মেচিন আছে কিছুমান চকুটি চাব লগা আছে চকুটি চাব লগা মোৰ চকুটি চাওঁ মোৰ ঘৰটো পাঠশালাতে আপুনি কোন কাম কৰে স্যাৰ আপুনি আপোনাৰ ডিউটি ক'ত স্যাৰ ক'ত কাম কোন মেডিকেলত কাম কৰে স্যাৰ আপুনি কোকৰাঝাৰত হয় কোকৰাঝাৰৰ পৰা প্ৰতিদিনে অহা যোৱা কৰে নেকি স্যাৰ আপোনাৰ চহীটো মানে ইয়াত স্কেন কৰি থোৱা থাকে স্কেন কৰি থোৱা থাকে স্যাৰ আজিওতো আপোনাৰ চহীত আছে স্যাৰ আপুনি কোকৰাঝাৰত আছে এতিয়া আজিও ৰিপৰ্টত আপোনাৰ চহী আছে স্যাৰ আজিৰ তাৰিখত আপুনিতো নাই স্যাৰ ইয়াত এতিয়া স্কেনত দি থয় স্যাৰ চহীটো দি থয় আপোনাৰ কথা হ'ল যে টেষ্ট পৰীক্ষাটো অনলাইনে দিব পাৰি গুৰুত্বপূৰ্ণ মানুহৰ তেজৰ প্ৰতিবেদনটো আপোনাৰ মতে অনলাইনতে আপুনি কোকৰাঝাৰত ডিউটি কৰি আপুনি দিব পাৰে বুজি পালো ধন্যবাদ আপোনাক সময় দিয়াৰ কাৰণে প্ৰয়োজনত আপোনাক আমি টেকেট কৰিম হয় Horizon Healthcare. আপোনালোকৰ ইয়াত পেথলজিষ্ট কোন আছে ডক্টৰ প্ৰিয়াংকা শৰ্মা এতিয়া ক'ত কাম কৰে প্ৰিয়াংকা শৰ্মা তেখেতে বৰপেটা এতিয়া কোকৰাঝাৰ আজিৰ তাৰিখত কিদৰে দিব পাৰে স্কেন কৰি দিওঁ মানে চাইটটো
চাইনটো কি দিয়ে স্কেন কৰি আজিকালি চব স্কেন কৰি দিয়ে ৰিপৰ্টটো তেওঁ নিজে চাব লাগে চাই আমি হোৱাটছএপত দিওঁ ৰিপৰ্টবিলাক অনলাইন দিওঁ তেখেতক ইয়াত নাচায় ইয়াত টেষ্টটো তেখেতে নিজে নাচায় তেখেতেতো এনেতো চব টেকনিচিয়ান চব লেবৰেটৰীতে টেকনিচিয়ানেই কৰোঁ টেষ্টবিলাক কিন্তু ৰিপৰ্টিংটো আমি তেখেতক আমি হোৱাটছএপত বা অনলাইন দি তেখেতে চাই তেওঁ মানে পাঠশালাৰ পৰা কোকৰাঝাৰত পঠাই দিলে চাব পাৰে চব চাই তেখেতে যেনেকৈ কৃষ্ণাত তেখেতে চাইছে ইয়াত কিমান দিন আহিলে সেইটো সপ্তাহত দিন কৰি এতিয়া আজিৰ তাৰিখত এইখন আমাৰ এইখন দেখাব এইখন কিমান তাৰিখত এইখন আজিৰ তাৰিখত দেখাবচোন এইখন কিমান তাৰিখত আজিৰ তাৰিখত 26 তাৰিখত তেখেতে বেংকৰ সমস্ত চাই আছে হয় হয় স্কেনটো কাক দিয়ে আপোনাক দিয়ে আপোনাৰ মোবাইলত আছে নেকি স্কেনত স্কেন আমাৰ কম্পিউটাৰত থাকে থাকে কেনেকে চলি আছে দাদা চব লেবৰেটৰী ডাঙৰ গুৱাহাটীতো তেনেকুৱা লেবৰেটৰীবিলাকত স্কেন কৰি ৰিপৰ্ট দিয়ে মই নিয়ম নহয় দাদা মানুহে ইমান আশা কৰি আহে মোৰ নাম ডিটেইলছ তেওঁ কোকৰাঝাৰৰ যি মূলত কাম কৰি আছে ব্লাড কেনেকে চাব তেওঁ তাৰ ডিউটি কৰিব লাগিব টেষ্টিংটোতো ডক্টৰে কৰে মানে টেকনিচিয়ানে কৰে মই আছো কাৰণ পেথলজিষ্টৰ চাইনটো নাম মাত্ৰ আগতীয়াকে কৰি থোৱা চাইন নহয় কথাটো হ'ল কি চাইনটো চব লেবৰতে গুৱাহাটীৰ ডাঙৰ লেবৰবিলাকতো স্কেনৰে ৰিপৰ্ট হয় টেষ্ট কৰিলে তেখেতক আমি অনলাইন দিওঁ কিবা অসুবিধা থাকিলে তেখেতে আমাক কৈ যে এইটো ৰিপিট কৰক এনেকুৱা চিষ্টেম তেওঁৰ ফোন নম্বৰ আছে তেওঁৰ ফোন নম্বৰ আছে আছে ফোন এটা কৰক মোবাইলটো আছে আপোনালোকৰ দায়িত্ব কেনেধৰণে পালন কৰিবলগীয়া পেথলজিষ্টৰ দায়িত্ব গুৰু দায়িত্ব থাকে তেওঁলোকে আহি চেম্পুল কালেকশ্যন কৰাৰ পৰা চেম্পুল প্ৰচেছিঙৰ কৰাৰ পৰা টেকনিচিয়ানক দেখুৱাই দি বেলেগ টেকনিচিয়ানে বেলেগ বিভাগত কাম কৰিব সেই গোটেইখিনি তেওঁৰ তত্ত্বাৱধানত মানে কামখিনি হ'ব লাগে তাৰপিছত তেওঁ নিজেই গোটেই শ্লাইড মেচিনত যিবোৰ ৰিপৰ্ট ল'ব সেইবোৰ মাইক্ৰস্কোপত চাই আৰু টেলি কৰিব লাগে সেইবোৰ কৰি তাৰপিছত ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগে ফাইনেল ৰিপৰ্ট হৈ যোৱাৰ পিছত তেওঁ নিজে সেই ৰিপৰ্ট চাইন কৰিব লাগে তাৰপিছত অন্য মেচিনৰ ৰিপৰ্টবিলাক শুদ্ধভাৱে ওলাইছে নে প্ৰত্যেক দিনে তাৰ ওপৰত তাতে আমাৰ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল এনেকুৱা ধৰণৰ বস্তু আছে প্ৰত্যেক দিনে সেইবোৰ মাৰিব লাগে তাৰ এটা ভেলু থাকে সেই ডাটাৰ লগত মিলিছে নে নাই সেইবোৰ ভালকে চাব লাগে থাকিব লাগিব হয় নাই সেইটোতো কৰিব নোৱাৰি নিজে আহি চাই ৰিপৰ্টখিনি উলিয়াই তাৰপিছতে চাইন কৰা যায় কিছুমানে সেইটো তেনেকুৱা ধৰণৰ কি সেইটো বিভাগীয় কৰ্তৃপক্ষই ক'ব পাৰিব এনেকুৱা ধৰণৰটো নিয়ম থাকিব নালাগে মই যিখিনি জানো নিজে উপস্থিত থাকে তেনেকুৱাকে চলি আছে চব জাগাতে তেনেকুৱা হয় নিজে চাব লাগে আদাৰৱাইজ কি ৰিপৰ্ট দিব কি ৰিপৰ্টত চাইন কৰিব তেখেতে ৰোগৰ এই সময়ত নিশ্চয় ৰিপৰ্ট আৰু প্ৰতিবেদনটোৱে চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি ভাবেনে যিখিনি ৰিপৰ্ট সেই ৰিপৰ্ট চাইহে ডক্টৰে ট্ৰিটমেণ্ট কৰিব নহয় জানো আৰু সেই ৰিপৰ্টটো শুদ্ধ সত্যতা থাকিলে ৰোগীজনৰ তাতে ভাল ৰিপৰ্ট কৰিলে ভাল মেডিচিন পঢ়িব তেনেকুৱা কথাটো একজেক্টলি টেকনিচিয়ানে মই যিখিনি জানো তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে টেষ্ট কৰিব পাৰে আণ্ডাৰ দি ছুপাৰভিছন অফ এ পেথলজিষ্ট ৰোগীৰ দেহৰ পৰা সংগ্ৰহ কৰা হয় কিমান সময়ত উপযুক্ত পৰীক্ষা কৰিলে ৰিপৰ্টটো পায় কিন্তু আমাৰ পাঠশালাত বহু ফাৰ্মাচীও আছে যিবোৰ গুৱাহাটীলৈ প্ৰেৰণ কৰে এইটো মানে এইটো ক্ষেত্ৰত একজেক্টলি ক'ব নোৱাৰি চেম্পল আমি এইটো ট্ৰান্সপৰ্টেশ্যনত আইচ পেক্স দি পঠাব লাগে তাৰপিছত এদিন ৰাখি দিলে একচুৱেলি 2 to 4 ডিগ্ৰীত 4 দিনলৈকে ৰাখিব পাৰি চেম্পলটো সেইধৰণে এইটো মানে ভুল বুলিও ক'ব নোৱাৰি অল অভাৰ ইণ্ডিয়াতে তেনেকৈ চলি আছে ইয়াৰ পৰা চেম্পল বম্বে যায় দিল্লী যায় ট্ৰান্সপৰ্ট ৰিপৰ্ট হৈ আহি আছে মূল কথাটো হ'ল পেথলজিষ্টৰ উপস্থিতিত গোটেই পৰীক্ষাটো সেইবোৰ স্পেচিয়েল টেষ্ট যিবিলাক বাহিৰত গৈ কৰি আছে আৰু যিবিলাক আমাৰ লোকেল জেগাত মানে পেথলজিষ্টে কৰে নিজে শ্লাইড চাব লাগিব নিজে ইউৰিন চাব লাগিব নিজেই বাকী বায়'কেমিষ্ট্ৰি যিবোৰ ৰিপৰ্ট টেকনিচিয়ানে কৰি দিব সেইবোৰ টেলি কৰি তেখেতে চাব নিজে চাব লাগে হয়